নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অৰুণোদয় আঁচনিক লৈ এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহক সবিশেষ খবৰ জানি লওঁ। ৰেচন কাৰ্ড থাকিলে পাব অৰুণোদয় আঁচনিৰ সুবিধা। আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে নেকি? কমেণ্ট বক্সত জনাব। যদি আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, আপুনি শীঘ্ৰেই লাভ কৰিব 1250 টকাকৈ একাউণ্টত অৰুণোদয় আঁচনিৰ জৰিয়তে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কৰিলে এই বৃহৎ ঘোষণা। অৰুণোদয় আঁচনি হৈছে 2020 চনৰ 2 অক্টোবৰত আৰম্ভ কৰা অসম চৰকাৰৰ এক অভিলাষী আঁচনি। অৰুণোদয় আঁচনিৰ লক্ষ্য হৈছে 50 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা। ৰাজ্যৰ প্ৰায় 27.61 লাখ পৰিয়ালক ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ অৰ্থাৎ DBT আঁচনিৰ জৰিয়তে প্ৰতিমাহে 1250 টকা প্ৰদান কৰা হয়। এই আঁচনিৰ হিতাধিকাৰীসকলে এই ধনৰাশি প্ৰতি মাহৰ 10ম দিনত অৰ্থাৎ 10 তাৰিখে অক্টোবৰ মাহৰ 2020 চনৰ পৰা লাভ কৰি আহিছে। পৰিয়ালৰ প্ৰাথমিক তত্ত্বাৱধায়ক হোৱা মহিলাসকলক আঁচনিৰ হিতাধিকাৰী হিচাপে ৰখা হয়। আৰু অসম চৰকাৰে যোগ্য হিতাধিকাৰীসকলক বিভিন্ন অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা যেনে ঔষধ, ফল মূল, শাক পাচলি, দালি, চেনিকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে মাহেকীয়া আৰ্থিক সাহায্য প্ৰদান কৰে। আৰু এই আঁচনিৰ অধীনত প্ৰতিটো হিতাধিকাৰী পৰিয়ালে ঔষধ ক্ৰয়ৰ বাবে 400 টকা, 4 কেজি দালিত 50% ৰাজ সাহায্যৰ বাবে 200 টকা আৰু 4 কেজি চেনিৰ ওপৰত 50% ৰাজ সাহায্যৰ বাবে 80 টকা লাভ কৰে। ইয়াৰ লগতে ফল মূল ক্ৰয়ৰ বাবে 150 টকা লাভ কৰে আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে লাভ কৰে 170 টকা। লগতে LPG বা গেছৰ বাবে লাভ কৰে 200 টকা। আৰু আমি সবিশেষ জনাম যে আপুনি অৰুণোদয় আঁচনি আবেদন কৰিবলৈ হ'লে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। ইয়াতে কোৱা হৈছে যে আধাৰ কাৰ্ডখন আপোনাৰ লাগিব, তাৰ লগতে পেন কাৰ্ড, আৰু আপুনি অসমৰ বাসস্থান অৰ্থাৎ আপোনাৰ ঘৰ অসমত হ'ব লাগিব, আৰু আপোনাৰ বেংক একাউণ্ট এখন থাকিব লাগিব। লগতে বয়সৰ প্ৰমাণপত্ৰ অৰ্থাৎ জন্ম চাৰ্টিফিকেট থাকিব লাগিব। লগতে 2খন ফটো আপোনাৰ প্ৰয়োজন হ'ব আৰু লাগিব মোবাইল নম্বৰ, ৰেচন কাৰ্ড, লগতে আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম চাৰ্টিফিকেট, তাৰ লগতে ভোটাৰ ID কাৰ্ডখন আপোনাৰ প্ৰয়োজন হ'ব।